নমস্কাৰ সকলোকে স্বাগতম জনাইছো। অসমত এখন ধাৰাবাহিক আপোনালোকে মাজে মাজে দেখি থাকে। ধাৰাবাহিক বুলি কৈছো। অসমীয়া চিৰিয়েল বা অসমীয়া ধাৰাবাহিকৰ নিচিনা এখন ধাৰাবাহিক। ধাৰাবাহিকখনৰ এটা কথাহে মাত্ৰ নিমিলে। যেনেকৈ বেহেৰবাৰী আউটপোষ্ট প্ৰতিদিনে সম্প্ৰচাৰ হয়, তেনেদৰে এই ধাৰাবাহিকখন প্ৰতিদিনে সম্প্ৰচাৰ নহয়। এইখন অকণমান বিগ বছৰ নিচিনা। বিগ বছৰ নাম আপোনালোকে শুনিছে বা কেবিচি নিচিনা। এটা ছিজন বা এটা বৰ্ষত অনুষ্ঠিত হয় বা এনেকুৱা ধৰণে আপোনালোকে বছৰে প্ৰতি দেখি থাকিব। এই বিশেষ ধাৰাবাহিকখন হ'ল বিদেশী বা মিয়া। অসমত এই ধাৰাবাহিকখন চলি আছে। এই ধাৰাবাহিকখন যথেষ্ট জনপ্ৰিয়। অসমত 1979 চনৰ পৰা আজিলৈ প্ৰায় 45টা বছৰে এই ধাৰাবাহিকখন চলি থাকে। ইয়াৰ ছিজন আহি থাকে। এতিয়া নতুন এটা ছিজন আহিছে। IPL যেনেকৈ নতুন ছিজন আহিছে, তেনেকৈ নতুন এটা ছিজন আহিছে। এতিয়া সেই ছিজনটো মঞ্চস্থ হৈছে, সম্প্ৰচাৰ হৈছে যোৰহাটৰ পৰা। সেই ছিজনটোত আজিৰ দিনটোত বীৰলাচি থানাই কিবা এটা প্ৰতিবাদ কৰিছে। এই বীৰলাচি থানা বোলা ক্লাবটোৰ এটা প্ৰতিবাদ অনুষ্ঠিত হৈছে। যোৰহাট পৌৰসভাক কিবা এখন স্মাৰক পত্ৰ দিবলৈ যাওঁতে তেওঁলোকে প্ৰতিবাদ কৰিছে। এটা ক্লাব বুলি কোৱাৰ কাৰণ এটাও আছে যে এই সংগঠনটো ঘৰুৱা পৰিয়ালকেন্দ্ৰিক। যে আপুনি যদি ভালকৈ বিচাৰি চায়, তেতিয়া সংগঠনটোৰ যিখিনি নেতৃত্বত আছে সেইখিনি গোটেইখিনি ঘৰুৱা সম্পৰ্কীয় মানুহ। কোনোবা কাৰোবাৰ ককায়েক, কোনোবা ভায়েক, কোনোবা ভতিজাক ইত্যাদি। তাতকৈ বেছি নকওঁ। সেই ধাৰাবাহিকখনৰ যিহেতু নতুন ছিজন আৰম্ভ হৈছে, গতিকে আমি পুৰণি ছিজনটো কিবা অলপ ৰিকেপ হাইলাইটছ অলপ পাতো আহক। ৰিকেপ হাইলাইটছ বা পুৰণি কিছু কথা মনত পেলাই দিব যে এই ধাৰাবাহিকখনৰ ইয়াৰ পূৰ্বৰ ছিজনটোত, ইয়াৰ আগৰ ছিজনটোত বা আগৰ অধ্যায়টোত তখন অকণমান মন কৰিবলগীয়া আছে। প্ৰথম অৱস্থাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈক বহিৰাগত অপমান কৰে। তাৰপিছত তাক লৈ তামাম হাল্লা কৰিলে, হুলস্থুল কৰিলে, প্ৰতিবাদ কৰিলে। তাৰপিছত মন্ত্ৰী ৰনোজ পেগুৰ সন্মুখত সেই বহিৰাগতই ক্ষমা বিচাৰিলে। কথাটো তাতে শেষ হ'ল। তাৰপিছত আৰম্ভ হ'ল সেই নাটকখনৰ তাৰ পাৰ্ট 2। পাৰ্ট 2টোত তেওঁলোকে কৰিলে যে তেওঁলোকে এইবাৰ মিয়াৰ বিৰুদ্ধে হুংকাৰ দিলে। এতিয়া মিয়াৰ বিৰুদ্ধে হুংকাৰ দিওঁতে আৰু এটা কথা মনত পেলাই দিলোঁ যে আছুৱে এটা প্ৰতিবাদ কৰিছে। ধিঙৰ এটা ধৰ্ষণকাণ্ডক লৈ প্ৰতিবাদ কৰিছে। এতিয়া সেই ধিঙৰ ধৰ্ষণকাণ্ডটোত আছুৱে উত্তাল প্ৰতিবাদ কৰাৰ পাছত সভাপতি উৎপল শৰ্মাৰ ডিঙিৰ শিৰ ফুলাই সংবাদ মাধ্যমৰ বক্তব্য দিয়াৰ পাছত অসমত হোৱা নাৰী নিৰ্যাতনসমূহ তাৰপিছত যিখিনি হ'ল সেইখিনিত আছুৱে কিমান মান পাতিছে আমি নাজানো। সেইটো যদি ৰাইজে জানে আমাক জনাব। এতিয়া কথাটো হ'ল, তাৰপিছত হ'ল কি যে সেই নাটকখনৰ দ্বিতীয় পাৰ্টটো আৰম্ভ হয়, দ্বিতীয় খণ্ডটো আৰম্ভ হৈ তেওঁলোকে হুংকাৰটো মিয়াৰ বিৰুদ্ধে যে উজনি অসমত মিয়া থাকিব নোৱাৰিব হুংকাৰ দি তেওঁলোকে এটা কিবা মিত্ৰজোঁট বনালে, মহাজোঁট বনাই পেলাই তেওঁলোকে ক'লে যে কিবা 30টা সংগঠন লগ লাগি এইবাৰ মিয়া খেলিব। আমি তথ্য সহকাৰে প্ৰত্যাহ্বান জনালোঁ যে তাত 30টা সংগঠন বাদ দিয়ক, 10টা সংগঠন নাই। এতিয়া তাৰপিছত তেওঁলোকে সেই প্ৰত্যাহ্বান অৱশ্যে উত্তৰ নিদিলে, কি কাৰণ নাজানো আমি, কিন্তু 30টা সংগঠন আমি বিচাৰি নাপাওঁ। নোপোৱাৰ পাছত তেওঁলোকে অৱশ্যে মিয়াৰ বিৰুদ্ধে হুংকাৰ দি কিবা উজনি অসমলৈ মিয়াই মাছ পঠিয়াব নোৱাৰিব, উজনি অসমত মিয়াই কাম কৰিব নোৱাৰিব ইত্যাদি শ্লোগান দিছে। দিয়াৰ পাছত আমি দেখিলোঁ যে গুৱাহাটীত তেওঁলোকে কিবা এখন সংবাদ মেলে দি পেলাই এইবাৰ ক'লে যে 30টা নহয় 50টা সংগঠন লগ লাগিছে, তেওঁলোকে মিয়া খেলিব। এতিয়া 50টা সংগঠন আজিলৈকে আমি বাস্তৱত নেদেখিলোঁ, সেইটো তেওঁলোকে জানিব। কিন্তু তাৰপিছত আমি এটা কথা ফাদিল কৰিছোঁ যে মিয়া খেদাৰ নামত বা মিয়া উজনি অসমত থাকিব নোৱাৰিব বুলি কোৱাৰ পাছত তেওঁলোকে এটা সহমতত আহিল। এখন চিজফায়াৰ চুক্তি হ'ল, যুদ্ধবিৰতি চুক্তি হ'ল। এতিয়া চুক্তিখন বোলে এনেকুৱা ধৰণৰ, কথাটো চুক্তি বুলি কৈছোঁ যে মিয়াই উজনি অসমত থাকিব নোৱাৰিব নহয়, থাকিব পাৰিব, কাম কৰিব পাৰিব। কিন্তু মিয়াই কাম কৰা বিনিময়ত তেওঁলোকে প্ৰতিদিনে সংগঠনক চান্দা দিব। অৰ্থাৎ মানুহজনে শ্ৰমিক হিচাপে কাম কৰিব পাৰিব, কিন্তু যিটো পাৰিশ্ৰমিক পাব সেইটো এটা অংশ সংগঠনক দিব লাগিব। আৰু তাৰোপৰি যিকেইটা ইটাৰ ভাটাত এই শ্ৰমিকসমূহে কাম কৰিব, সেই ইটা ভাটাৰ মালিকে এটা লাখৰ ঘৰত ডনেশ্যন বা চান্দা জাতীয় সংগঠন দিব লাগিব। এতিয়া সেই অৰ্থত আমি বুজি নাপায় কথাটো ৰাজহুৱা কৰিছোঁ যে এজন শ্ৰমিকে দিনটো শ্ৰম কৰাৰ পাছত
তেওঁ পাৰিশ্ৰমিকৰ পৰা কিয় জাতীয় সংগঠনত টকা দিব কৈছিলে ইটা ভাটা মালিকে কিয় পইচা দিব তাৰপিছত অৱশ্যে সেইটো বিকাশনো ভাগিল ভগাৰ পাছত সেই নাটকখন তাতে জবনিকা কৰিল সেই মিয়া সিন্ডিকেটটো তাতে জবনিকা কৰিল আৰু এতিয়া বৰ্তমান উজনি অসমত মিয়াই ঠিক ঠাক কাম কৰি আছে এতিয়া আৰু মিয়াই ধৰ্ষণো নকৰে মিয়াই একো অসুবিধাও সৃষ্টি নকৰে একো নাই ধুনীয়াকৈ চলি আছে এতিয়া চলি থকাৰ মাজত আকৌ এটা বহিৰাগতৰ সংঘাত সৃষ্টি হোৱাৰ পাছত এটা পেট্ৰল পাম্পৰ এটা পৰিয়ালকেন্দ্ৰিক কাজিয়াৰ মাজত এজন সংগঠনৰ নেতা সোমাই লৈ অলপ কিবা কিবি কৰিলে তাৰপিছত শংকৰ বৰুৱা নামৰ সেই নেতাজনক ধৰি নিয়াৰ পাছত তাত 82 থানা গ'ল শৃংখল চলিহাই কিবা কিবি ক'লে কোৱাৰ পাছত তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আনিলে যে তেওঁলোকে কোটি টকা চান্দা বিচাৰিছে এতিয়া কোটি টকা চান্দা বিচৰা বুলি তেওঁলোকে দাবী কৰাৰ পাছত পেট্ৰল পাম্পটোৰ মালিক পক্ষই দাবী কৰাৰ পাছত আমি দুটামান ভিডিঅ' দেখিছিলোঁ তেওঁলোকে কৈছিল স্পষ্টীকৰণ দিছিল যে তেওঁলোকে চান্দা ইমানখিনি বিচৰা বা চান্দা ল'বলৈ যোৱা নাই এতিয়া আমাৰ তাত প্ৰশ্নটো হ'ল যে তেওঁলোকে চান্দা বিচাৰি যোৱা নাই বা চান্দা নল'লে সেইটো পায় এই যে তেওঁলোকৰ বিৰুদ্ধে ৰাজহুৱাকৈ মুকলিকৈ সংবাদ মাধ্যমৰ সন্মুখত ইমান কোটি টকা দাবী কৰা বুলি যে অভিযোগ আনিছিল সেই অভিযোগটোৰ প্ৰত্যুত্তৰ 82 থানাই তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলেনে বা তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'লেনে আমি প্ৰশ্ন কৰিছোঁ যদি নাই লোৱা তেতিয়াহ'লে সেইটো কিহৰ অংশ সেইটোও বুজাই দিওঁ এটা 82 থানাৰ যিহেতু তেওঁলোকে লাচিত বংশধৰ বুলি কৈ থাকে তেওঁলোকৰ নিশ্চয় নাকটো আছে গতিকে যিহেতু তেওঁলোকৰ নাকটো কটা গৈছিলে গতিকে তেওঁলোকে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব লাগিছিল এটা ল'লে নাই সেইটো ৰাইজে সোধক এতিয়া তাৰপিছত সেই পৰিস্থিতি সাম কটাৰ পাছত এইবাৰ আকৌ যোৰহাটত আৰম্ভ হৈছে সেই চিৰিয়েলখনৰ ধাৰাবাহিকখনৰ আন এটা প্ৰথম বহিৰাগতৰ বিৰুদ্ধে হুংকাৰ দিয়াৰ পাছত এই চিৰিয়েলখনৰ দ্বিতীয় অধ্যায় এটা আৰম্ভ হৈছে এতিয়া সেই অধ্যায়টোত আজিৰ দিনটোত প্ৰতিবাদ হৈছে এতিয়া কিবা হেংদাং উলিয়াই হুংকাৰ দিছে এতিয়া কথাটো হ'ল যে সেই ধৰণৰ কৰ্মকাণ্ড সেই ধৰণৰ ধাৰাবাহিক চলি থাকে মাজে মাজে মন কৰিলে সেই ধৰণৰ ধাৰাবাহিক এখন আৰম্ভ কৰিব কিন্তু তাৰ ফলাফলটো কি হৈছে তেওঁলোকে যিধৰণে অভিযোগ কৰি হুংকাৰ দিছে তাৰ ফলাফলটো কি হৈছে এজন শিক্ষাৰ্থীয়ে যদি প্ৰতিটো পৰীক্ষাত ফেইল কৰে তাৰপিছত সেইজন ছাত্ৰ বা সেইজন শিক্ষাৰ্থী ষ্টেণ্ড কৰিব বুলি ভবাটো ভুল স্পষ্টভাৱে কৈছে যে তেওঁলোকে প্ৰতিটো পৰীক্ষাতে ফেইল কৰিছে তেওঁলোকে এনেকৈ মাজে মাজে হুংকাৰ দি থাকে হুংকাৰ দি সেই কথাটো বন্ধ হয় তেওঁলোকে কৰা কোনো এটা আন্দোলনে সফল তেওঁলোকে বিদেশীৰ বিৰুদ্ধে কৰা আন্দোলনতো সফল নহয় তাৰপিছত এই মানুহখিনি গুৰুত্ব দিয়াৰ কি প্ৰয়োজন আছে আৰু এই নাটকখন মাজে মাজে পাতি থাকে এতিয়া তাত দ্বিতীয় এটা সমস্যা হ'ল যে এই মানুহখিনি বা অসমৰ যিকোনো জাতীয়তাবাদ আজিকালি ৰাষ্ট্ৰীয়তাবাদী মতে চলে সমস্যাটো তাতে হৈছে যে অসমৰ জাতীয়তাবাদী মানুহখিনি ৰাষ্ট্ৰীয়তাবাদী মতে চলে তেওঁলোকে লিখি দিয়া স্ক্ৰিপ্টখন মতে চলে তেওঁলোকে লিখি দিয়া নাটকখন মতে চলে আৰু এইটো লিখিবলৈ ইমান ধুনীয়া হয় ভাওনাত যেনেকৈ সাজ পোছাক পিন্ধি অসুৰ আৰু দেৱতাৰ মাজত যুদ্ধ হয় তেনেকুৱা নিচিনাই হৈছে তাত যেনেকৈ খোজ কাটল দি যুদ্ধ হয় তেনেকুৱা যুদ্ধ যে সেই সময়তহে এখন দেখিবলৈ ভাল তাৰপিছত একো নাই ভাৱৰীয়া ঘৰত গুচি গ'ল তাৰপিছতে সকলো ঠিকে আছে গতিকে কথাটো তেনেকুৱা যে এই মানুহখিনি এনেকৈয়ে মাজে মাজে ভাওনা কৰি তাৰপিছত ভাৱৰীয়া নাইকিয়া হৈ যায় এতিয়া সেইটোত মন কৰিবলগীয়া কথাটো হ'ল যে সেই ভাৱৰীয়া ভাওনাখন কৰি এটা ধুনীয়া জীৱন যাপন কৰি আছে এতিয়া সেই কথাটো অসমীয়া ৰাইজে চায় খেতিপথাৰখন চহ কৰা বাদ দিয়ক খেতিপথাৰখন শস্য উৎপাদন কৰা বাদ দিয়ক গছকি খচকি খেতিপথাৰখন নষ্ট কৰি পেলাইছে সেই খেতিপথাৰখনৰ পৰা কোনো কাৰণত শস্য উৎপাদন নহয় তাত ধানৰ সলনি সদায় পতানে ওলাব এতিয়া সেই খেতিপথাৰখনক লৈ ৰাইজে ব্যস্ত হোৱাৰ কিবা প্ৰয়োজন আছে আজি যিধৰণে গুৰুত্ব দিয়া হৈছে সেই গুৰুত্ব দিয়া কিবা প্ৰয়োজন আছে নেকি তেওঁলোকে যে পৌৰসভাৰ মাটি দখল কৰা বুলি অভিযোগ আনিছে সেই অভিযোগ আজি নেকি এতিয়া কিয় যে প্ৰতিবাদটো আজি বা এতিয়া কিয় কৰিছে সেই মাটি ইতিমধ্যে দখল হৈ ইমান দিন তেওঁলোকে সেইফালেদিয়ে পাৰ হৈ গৈছে কিয় তেতিয়া মাত নিদিয়ে কাৰণ যিগৰাকী 82 থানাৰ মুখ্য আছে ৰন্তু পানী তেওঁ ঘৰ যোৰহাটতে তেওঁ সেইফালে পাৰ হৈ যায় তেওঁ ইমান দিনেই কিয় মনে মনে আছে এইটো আমাৰ প্ৰথম প্ৰশ্ন কিন্তু তাত ৰাইজে মন কৰিবলগীয়া কথা হ'ল এই ধাৰাবাহিকখন এনেকৈ মাজে মাজে চলি থাকে অসমৰ ৰাইজে সেই কথাটো দিছে যে এইখন মাজে মাজে চলি থাকে ভাওনাৰ নিচিনাকৈ ভাৱৰীয়া ওলায় দেৱতা অসুৰৰ মাজত যুদ্ধ হয় তাৰপিছত আকৌ একেই থাকে চিৰিয়েলখনত সেই তেনেকুৱা ধৰণে যেনেকৈ অভিনেতাই অভিনয় কৰে তেনেকৈ
অভিনয় কৰে তাৰপিছত তেওঁলোকে জীৱন যাপন ধুনীয়াকৈ কৰি থাকে এতিয়া মাজৰ যিখিনি খালী ঠাই সেইখিনি আপোনালোকে নিজে পূৰণ কৰি লওক তাৰ মাজত কি অংশ হয় সেইটো আপোনালোকে নিজে ভাবি চাওক আমি আৰু অভিযোগ নিদিওঁ কিন্তু ৰাইজৰ কথাখিনি ভাবিছে ধন্যবাদ